শ্ৰেষ্ঠ হৈ উভতিল মানসী চহৰীয়া। NTV ভইচ ইণ্ডিয়া কিডছত কলাইগাঁৱৰ মানসী সৰ্বশ্ৰেষ্ঠ। ওদালগুৰি জিলাৰ কলাইগাঁৱত ঘৰ মানসী। মানসীক আদৰিবৰ বাবে বৰঝাৰ বিমানবন্দৰত জনতাৰ ভিৰ। আত্মীয় স্বজন সহপাঠী সকলো আহিছে। বিমানবন্দৰত আনন্দৰ লহৰ। ঢোল পেঁপা বজাই বিহু নামেৰে মানসীক আদৰণি। বিমানবন্দৰ পায়েই অসমবাসীক কৃতজ্ঞতা জনালে মানসীয়ে। মানসীৰ গৃহাভিমুখী যাত্ৰা আৰম্ভ। জালুকবাৰীৰ সুধাকণ্ঠৰ সমাধিত মানসীৰ সেৱা। সফলতা প্ৰাপ্তিৰ এই সময়ত ডক্টৰ ভূপেন হাজৰিকাক স্মৰণ। মোৰ মন আছিলে কি মই ডক্টৰ ভূপেন হাজৰিকা দেৱৰ মই আজি আশীৰ্বাদ লৈ যাওঁ, কাৰণ মই তেওঁকতো আগতে মই লগ পোৱা নাই কেতিয়াও। বাইক গাড়ীৰ বিশাল শোভাযাত্ৰাৰে ঘৰলৈ গৈছে মানসী। সংগী প্ৰতিদিন টাইম। আমাৰ কেমেৰাৰ সন্মুখত মানসীয়ে কৈ গ'ল মুম্বাইৰ অভিজ্ঞতাৰ কথা। যেতিয়া মই গ্ৰেণ্ড ফাইনেল পাইছিলোঁ তেতিয়া মোৰ বিশ্বাস হোৱা নাছিল, আৰু যেতিয়া মই উইনাৰ মোৰ বিজয়ী নাম ঘোষণা কৰিছিলে তেতিয়া মোৰ বিশ্বাস হোৱা নাছিল কি ময়ে উইনাৰ, আৰু ইমান ভাল লাগিছিলে মোৰ সেইদিনাখন। যিটো গীতেৰে অডিশ্যনত যাত্ৰা আৰম্ভ কৰিছিল সেই গীতৰ কলিও আওৰালে মানসীয়ে। যাত্ৰাপথত চিপাঝাৰৰ নাৰিকলী মন্দিৰত প্ৰৱেশ কৰি ভগৱানৰ আশীষ লৈ মানসীসহ পিতৃ মাতৃয়ে। মঙলদৈতো বিভিন্ন দল সংগঠনে উষ্ম আদৰণি জনায় মানসীক। এয়া মঙলদৈ জিলা পুথিভঁৰালৰ দৃশ্য। এয়া মানসী অধ্যয়ন কৰা কলাইগাঁৱৰ প্ৰাইড একাডেমীৰ পৰিৱেশ। ইয়াতেই সপ্তম শ্ৰেণীত অধ্যয়ন কৰে মানসীয়ে। মানসীৰ সফলতাত গৰ্বিত একাডেমীৰ শিক্ষক সহপাঠী সকলো। ইয়াতো উষ্ম আদৰণি। অৱশেষত সুদীৰ্ঘ 4 মাহৰ পিছত আপোন ঘৰখনত উপস্থিত হ'ল অসম গৌৰৱ মানসী। ওচৰ চুবুৰীয়া আত্মীয় স্বজন গাঁওবাসীৰ ভিৰ। মানসীৰ সফলতাত সকলো গৰ্বিত। অতিকে সুখী মানসীৰ পিতৃ মাতৃ ক্ৰমে অনুপম আৰু জিতুমণি। পৃথিৱীত মোতকৈ হয়তো সুখী মানুহ আজি দুনিয়াত ইয়াত মই আৰু দ্বিতীয়জন বিচাৰি নাপাম। ইমান সুখী হৈছো মই, কাৰণ আমাৰ ছোৱালী মানসী চহৰীয়াই ইমান ডাঙৰ এটা কৃতিত্ব বুটলিবৰ কাৰণে সক্ষম হৈছে। অসমবাসী ৰাইজক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। তেওঁলোকে ইমানখিনি সহায় কৰিছে, ইমানখিনি আশীৰ্বাদ দিছে, ইমানখিনি মৰম দিছে। সফলতা প্ৰাপ্তিৰ এই ক্ষণত মানসীৰ মুখত পাপনৰ কথা। আন্তৰিকতাৰে শিকাইছিল পাপনে। পাপন ছাৰে মোক আগতে ইমান ধুনীয়াকৈ শিকাইছিল, পাপন ছাৰক মই বহুত বহুত ধন্যবাদ জনাইছো। ধন্যবাদ পাপন ছাৰ। আৰু পল্লৱ মেমে ইমান ভালকৈ শিকায়। যেতিয়া মই হিন্দী ক'ব পৰা নাছিলোঁ, যেতিয়া হিন্দী গান গাব পৰা নাছিলোঁ, পল্লৱ মেমে ইমান ধুনীয়াকৈ শিকাইছিল, মোৰ ইমান ভাল লাগে। ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল আন এক অসমীয়া। এয়া নিশ্চিতভাৱে গৌৰৱৰ কথা। আৰু আগুৱাই যাওক মানসী চহৰীয়া। উল্লেখযোগ্য যে ভইচ ইণ্ডিয়া কিডছত ছেকেণ্ড ৰানাৰ্ছ আপৰ খিতাপ দিনে আন এক অসম গৌৰৱ গুৱাহাটীৰ শ্ৰুতি গোস্বামীয়ে। গগন চহৰীয়াৰ সহযোগত কেমেৰাচন দীপকৰ সৈতে বঞ্জিত কলিতাৰ ৰিপৰ্ট প্ৰতিদিন টাইম।